জয় খিলঞ্জীয়া জাতি সত্তাৰ জয়, এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়, এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। কৰ্মচাৰী আছে আৰু কেইজনমান ৱাৰ্ড মেম্বাৰ আছে, আজাদ চৌধুৰী বা ছাগলী খাই খাই তাক ঠিকা দিয়ে। ছাগলী খাই ঠিকা দিয়া এই যিকেইটা আছে সেইকেইটাৰ ওপৰত তদন্ত দি সেইকেইটাক অকণমান যোৰহাট জেলত ভৰাই দিব। আমাক অকল জেলত ভৰাই থাকি আপোনালোকে বীৰত্ব দেখুৱালে নহ'ব, এই চোৰকেইটাক জেলত ভৰাওক। যোৰহাটত ভয়ংকৰ প্ৰতিবাদ শৃংখল বাহিনীৰ। বাংলাদেশী বিচাৰি যোৰহাট কপালে শৃংখলে। অসমীয়া জাতিক হুংকাৰ দিবলৈ আহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। যোৰহাটত বীৰ লাচিত সেনাৰ হুংকাৰ, যোৰহাটৰ ৰাজপথত হাতত হেংদাং লৈ বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। হেংদাংখন আছে কাৰণেতো আজি আমি অসমত আছো, নহ'লে কেতিয়াবাই মোকলে ল'লেহেঁতেন, আমি হেংদাং লৈ যাম। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰিলে যোৰহাট স্তব্ধ কৰি দিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ। এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। পখৰ ৰদকো নেওচি যোৰহাট কপালে বীৰ লাচিত সেনাই। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰিলে যোৰহাট স্তব্ধ কৰি দিয়াৰ হুংকাৰ। সাংস্কৃতিক নগৰী যোৰহাটত বাংলাদেশী নাগৰিকৰ ৰাজত্ব নচলিব, সকলোকে উচ্ছেদ কৰিব লাগিব। হ'ব পাৰোঁ আমি দুখীয়া, বীৰ লাচিত সেনাক আৰু গোলাম নহয়। আঁঠুকাঢ়ি ক্ষমা খোজা বীৰ লাচিত সেনাৰ নিয়ম নহয়। চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিয়া বাংলাদেশীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। এই মুকলি প্ৰত্যাহ্বান বীৰ লাচিত সেনাৰ সভাপতি শৃংখল চলিহাৰ। যোৰহাট ষ্টেডিয়ামৰ কমপ্লেক্সত উপস্থিত হৈ অতি শীঘ্ৰে আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে বীৰ লাচিত সেনাই। বাংলাদেশীক উদ্দেশ্যি বীৰ লাচিত সেনাই মুকলিকৈ মন্তব্য কৰে, আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। দিছোঁ যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত সি গুণ্ডামি কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকৈ পাছপৰ্ট পালে, এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপৰ্ট জব্দ হ'ব লাগে। বাংলাদেশৰ পৰা আনিছে এখন বাংলাদেশৰ পৰা আনিছে। প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক, ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ যাব। এইটো কথা আৰু পাতে নি, বেলেগ পাতক তাৰ কথা। মই বাৰু তাৰ কথা পাতিম নি? আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়। এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা। এই নাটকবাজি কৰিলে নহ'ব, যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায় এৰেষ্ট কৰিব লাগিব।